Hello everyone. Finally, বহুত ভাল খবৰ অসম গ্ৰামীণ বিকাশ বেংকৰ ফালৰ পৰা নোটিছ আহি গ'ল। যেটো মই আপোনালোকৰ মাজত কৈ আছিলোঁ যে যেতিয়া ইলেকশ্যনৰ ৰিজাল্ট প্ৰকাশ কৰিব তাৰ পাছতে আপোনালোকৰ নোটিছ আহিব। সো ফাইনালি আহি পৰিলে আৰু তেনেহ'লে আমি সকলোখিনি ডিটেইলছত পাতিম। আপোনালোকৰ পৰীক্ষা কিমান কি থাকিব, অসমীয়া পৰীক্ষাটো হ'বনে নহয় সকলোখিনি চাম। আমাৰ অসমতে আপোনালোকে পোষ্টিং লাভ কৰিব পাৰিব। আৰু আমাৰ চেনেলটোৰ লগত যিসকল এছপিৰেণ্ট হয় বন্ধুবৰ্গই অৰ্থাৎ ফ'ল' কৰি আছে তেওঁলোকে জানে আমি ভিডিঅ'টো দি ৰখি দিয়া নহয়। সকলো নোটিছ আপোনালোকৰ মাজত যিটো টাইমত কোৱা হয় সেই টাইমতে প্ৰকাশ কৰে আৰু সকলোবিলাক আপোনালোকক আপকামিং গভৰ্ণমেণ্ট জবৰ ৰিলেটেড চাকৰি ইনফৰমেশ্যন দিয়া হয় যাতে আপোনালোকে কোনেও গম নোপোৱাকৈ নাথাকে। আৰু সেই অনুসাৰে আমি যিহেতু আমাৰ চেনেলটোত কেতিয়াও ভুৱা চাকৰি প্ৰচাৰ নকৰোঁ আৰু সম্পূৰ্ণৰূপে যিখিনি আহিব সেইখিনি তথ্য দিয়া হয়। যিহেতু আপকামিং গভৰ্ণমেণ্ট জব বুলি ক'লে সকলোৱে কিন্তু এটা ভাবে যে কেনেকৈ গম পায়, যিটো আপোনালোকৰ মাজত মই আগতীয়াকৈ দিয়ে আছিলোঁ বহুত দিনৰ পৰা যিখন কেলেণ্ডাৰ আৰু আজি প্ৰকাশ কৰিছে নোটিছ। গতিকে সকলোখিনি ডিটেইলছত চাম। ইয়াৰ বাবে আপোনালোকৰ আমাৰ অসমীয়াত পৰীক্ষা হ'বনে নহয়, আমাৰ অসমতে এক্সামটো কিন্তু হ'ব, কিমান কাট অফ যায় আৰু ইয়াতে অফিচ এছিষ্টেণ্টৰ বাবে কোনো ধৰণৰ আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা নালাগে, অৰ্থাৎ কম্পিউটাৰ চাৰ্টিফিকেটৰ প্ৰয়োজন নাই, কম্পিউটাৰ স্কিল টেষ্টো নহয়। গতিকে বহুত ভাল কথা। আৰু লগতে ইয়াতে আপোনালোকে সুযোগ লাভ কৰিব পাৰিব। পদ আছে 9075টা বৃহৎ চাকৰি আৰু অফিচ এছিষ্টেণ্ট পদটোৰ কাৰণে আপোনালোকৰ মাজত সকলোকে মই যিহেতু কৈ আহিছোঁ আৰু বহুত আমাৰ যি ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকেও যিহেতু অফিচ এছিষ্টেণ্ট পদটোৰ কাৰণে আগ্ৰহী হয়। গতিকে সকলো নোটিছ চাওঁ বলক তেনেহ'লে আৰু চেনেলটো নিশ্চয়ৰূপে ছাবস্ক্ৰাইব কৰিব, নোটিছখন চাম, লগতে সকলোখিনি ডিটেইলছ আপোনালোকৰ এটা ষ্টেপৰ পাছত এটা ষ্টেপ বুজাই যাম। গতিকে সকলোখিনি চাব, ভিডিঅ'টো একো মিছ নকৰিব। আৰু এই নোটিছখন যিহেতু আহিছে আপোনালোকৰ সম্পূৰ্ণ ফাইনেলি অফিচিয়েলি আহিছে। ইয়াতে সকলোখিনি আপোনালোকৰ ডেট টাইম সকলোবিলাক মেনশ্যন কৰা আছে। আমি প্ৰথমতে চাম যিটো আপোনালোকৰ RRB কি বুলি কোৱা হয়, RRB ৰিজনেল ৰুৰেল বেংক বুলি কোৱা হয়। আৰু যিসকলে ফ'ল' কৰি আছে তেওঁলোকে জানে আৰু যিসকলে পঢ়ি আছে এই বিষয়টোত। আৰু ইয়াৰ বাবে এক্সামৰ তাৰিখটো আগতীয়াকৈ ঘোষণা কৰিছিলে কিন্তু নোটিছে অহা নাছিলে। চ' ফাইনেলি আজি এখন নোটিছ মুকলি কৰি দিছে যিটো ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন IBPS বুলি কোৱা হয়। অৰ্থাৎ IBPS আপোনালোকৰ পৰীক্ষাটো কণ্ডাক্ট কৰিব। আমাৰ গুৱাহাটী ডিব্ৰুগড় চেণ্টাৰতে পৰীক্ষাবিলাক হ'ব। গতিকে আপোনালোকৰ যিমানখিনি ডিজিটেল জোন আছে তাতে হ'ব। ইয়াতে আপোনালোকৰ উল্লেখ কৰিছে যিটো কমন ৰিক্ৰুইটমেণ্ট প্ৰচেছ ফৰ ৰিক্ৰুইটমেণ্ট অফ অফিচাৰ স্কেল 1, 2, 3 এণ্ড অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পজ ইন ৰিজনেল ৰুৰেল বেংক। অৰ্থাৎ যিটো অফিচ এছিষ্টেণ্ট একমাত্ৰ যিটো পদ হয়, আপোনালোকৰ কোনো ধৰণৰ ইণ্টাৰভিউ দিব নালাগে, অনলি পৰীক্ষা দিলে আপোনালোকে চাকৰিটো লাভ কৰিব পাৰিব। আৰু ইয়াৰ বাবে সকলোখিনি যিটো আমি আমাৰ ইয়াতে আলোচনা কৰিম, গতিকে চাই যাওক সকলোবিলাক। আৰু ইয়াতে যিটো অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পজ হয়, ইয়াৰ বাবে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব গ্ৰেজুৱেট। আৰু ইয়াৰ বাবে এখন কেলেণ্ডাৰ মুকলি কৰিছিলে। কেলেণ্ডাৰখনতো উল্লেখ কৰিছিলে যে যি আপোনালোকৰ পৰীক্ষাৰ বাবে তাৰিখটো প্ৰথমতে যদি চাই আপোনালোকৰ ইয়াত সকলোখিনি উল্লেখ কৰি দিছে। প্ৰি কেতিয়া হ'ব আৰু অনলাইন এক্সামিনেশ্যন, প্ৰিলিমছ কেতিয়া হ'ব, মেইন কেতিয়া হ'ব, এইবিলাক সকলোখিনি উল্লেখ কৰিছে। সেই নোটিছখনো দেখুৱাম আপোনালোকৰ মাজত। গতিকে এই নোটিছখনো ক'ৰ পৰা আহিলে যে এখন নোটিছ, শ্বৰ্ট নোটিছখন এইখন হৈছে আপোনালোকৰ যিটো নিউজ পেপাৰ হয়, নিউজ পেপাৰ কাট কৰি লোৱা হৈছে। গতিকে নিউজ পেপাৰত অলৰেডি আগতীয়াকৈ এদিনৰ আগত আপডেট দি দিয়ে যে আজি নোটিছ মুকলি হ'ব। আজি যিহেতু হৈছে আপোনালোকৰ আৰু আজি হৈছে 6 তাৰিখ, অৰ্থাৎ 7 তাৰিখ, অৰ্থাৎ 12টা বজাৰ পাছতে 7 তাৰিখ হ'ব। গতিকে 12টা বজাৰ পাছৰ পৰা আপোনালোকে ফুল নটিফিকেশ্যন লাভ কৰিব। এইখন আপোনালোকৰ যিহেতু নিউজ পেপাৰৰ পৰা কাট কৰা হৈছে। গতিকে সকলোখিনি ডিছকাছ কৰোঁ বলক। আৰু নোটিছখন চোৱাৰ আগতে আপোনালোকে মন কৰিব যিটো 7 তাৰিখ 6 মাহ 2024 বুলি এই ডেটটো ধৰিব পাৰিছে নিশ্চিতৰূপে। আৰু ইয়াতে সকলোখিনি কথা উল্লেখ কৰিয়ে দিছে। আৰু যিহেতু কেইদিনমানৰ আগতে IBPSৰ ফালৰ পৰা আপোনালোকৰ মাজত যিখন IBPSৰ কেলেণ্ডাৰ মুকলি কৰিছিলে 2024-25 বাবে, তাত কিন্তু সম্পূৰ্ণৰূপে উল্লেখ কৰি দিছিলে আপোনালোকৰ যিটো পৰীক্ষা কেতিয়া হ'ব। আৰু ইয়াৰ বাবে মই সকলোখিনি আপোনালোকক দি আহিছোঁ। যিহেতু ইয়াৰ বাবে আকৌ নকলেও হ'ব, ভিডিঅ'টো যিহেতু বেছি দীঘল নকৰোঁ, গতিকে আমি সকলোখিনি তথ্য ভাল ধৰণে চাওঁ। কিনো ইয়াত প্ৰকাশ কৰিছিলে সকলোবিলাক আপোনালোকে কিন্তু এটা কথা মন কৰিব, আগষ্টত কিন্তু পৰীক্ষা হ'ব। ইয়াতে যদি 3 তাৰিখ 8 মাহ 2024, 2 তাৰিখ 8 মাহ 2024 এনেধৰণে সকলোখিনি 8 মাহতে হ'ব, অৰ্থাৎ আগষ্ট মাহতে পৰীক্ষাটো হ'ব। আৰু যিখন মই আপোনালোকৰ শ্বৰ্ট নটিফিকেশ্যন দেখুৱালোঁ এতিয়া অলপ আগতে, সেইখন নিউজ পেপাৰৰ পৰা কাট কৰি লোৱা হৈছে আৰু সেইখন আপোনালোকক এদিনৰ আগত আপডেট দি দিছে। অৰ্থাৎ আজি আপোনালোকে ৰাতি 12টা বজাত অফিচিয়েল যিখন নটিছ হয়, ফুল নটিছখন পাব। এতিয়া মই যিখন দেখুৱাইছিলোঁ আপোনালোকৰ শ্বৰ্ট নটিছ আৰু ফুল নটিছখন 12টা বজাৰ পৰা ডাউনলোড কৰিব পাৰিব। তাত আপোনালোকৰ অনলাইন এপ্লাই যিহেতু 10-12 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। গতিকে এইটো কথা আমি ক'ব বিচাৰোঁ, আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকক। যিসকলে আগৰ পৰা প্ৰিপেৰেশ্যন চলাই থাকে যাতে তেওঁলোকে সকলোখিনি কথা আগতীয়াকৈ গম পায়, প্ৰিপেৰেশ্যনটোৰ ক্ষেত্ৰত আগতীয়াকৈ পঢ়ি থাকিব পাৰে। ঠিক তেনেধৰণে আমাৰ চেনেলটোতো আপোনালোকৰ মাজত, আৰু এই ধৰণে আমাৰ চেনেলটো যিহেতু আপোনালোকে বিশ্বাস কৰাৰ বাবে আজি 70,000 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে, আপোনালোকে জড়িত হৈ থাকক। আৰু ইয়াতে আপোনালোকৰ মাজত সকলোখিনি দি থকা হৈছে যে ৰেলৱে ফালৰ পৰা যিখিনি NTPC পদ হয়, NTPC পদৰ কাৰণে আহিবলৈ হৈ আছে। গতিকে সেই কেলেণ্ডাৰখন চাওকগৈ, ভিডিঅ'টো চাওক, তেতিয়া আপোনালোকে গম পাব পাৰিব যে NTPC কাৰণে প্ৰিপেৰেশ্যন কৰা সঠিক টাইমটো আপোনালোকে গম পাব পাৰিব। আৰু বহুত ভেকেঞ্চি আহিছে বা NTPCত, আৰু অফিচিয়েল যিহেতু কেলেণ্ডাৰ প্ৰকাশ কৰিছে সেইকাৰণে আপোনালোক অফিচিয়েলি সকলোখিনি তথ্য শুদ্ধকৈ দিয়া হৈছে। আৰু অসম গ্ৰামীণ বিকাশ বেংকত যিটো আমাৰ বহুত ছাবস্ক্ৰাইবাৰ পঢ়ি আছে তাৰ বিষয়ে সকলোখিনি ডিটেইলছ দি দিলোঁ শ্বৰ্ট নটিফিকেশ্যন। অৰ্থাৎ 12টা বজাৰ পিছৰ পৰা আপোনালোকে ফুল নটিছখন ডাউনলোড কৰিব পাৰিব। মই টেলিগ্ৰাম চেনেল দি দিম, আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব। লগতে জল বিভাগৰ ফালৰ পৰা যিখিনি পদ আহি আছে, লগতে ডাক বিভাগৰ ফালৰ পৰা কালিলৈ পৰহিলৈ মানে আপোনালোকৰ নোটিছ আহিব। যিহেতু মই যিটো আপোনালোকক এক্সপেক্টেশ্যন দি থৈ দিছোঁ সেইমতে আপোনালোকে সকলোখিনি নোটিছ পাই যাব। গতিকে ইয়াৰ বাবে আমাৰ চেনেলটোৰ লগতো জড়িত হৈ থাকিব আৰু পৰীক্ষা কেতিয়া কি আছে এই ভিডিঅ'খিনি চাওকগৈ আৰু সকলোখিনি কথা গম পাব পাৰিব।